পাইছোঁ যেন এটা হাতী জাক আহিছে এই আমাৰ হুজাই ঠিকাদাৰ বস্তি বৰকতনগৰত। তাৰ পাছত আমি ওলাই কিনে চাইছোঁ যেন মিনিমাম 35-40টা হাতী জাক হ'ব। পোৱালি লগতে বহুতো আছে। আৰু পাছতে আমি লগে লগে পাইছোঁ যেন ফৰেষ্ট বন বিভাগো লগত আহিছে। আহি কিনে বন বিভাগৰ লগত আহি আমি ৰাইজৰ মানুহ এইটো খেদিবলৈ সক্ষম হৈছোঁ। এতিয়া 35-40টা হ'ব মোটামুটি। বাচ্চা আছিলে আৰু কমচে কম আৰু 3-4 বাৰ এইটো আপ ডাউন কৰিছে, ইফালে ৰিটাৰ্ণ হৈছে, বেক হৈছে। তথাপিও ফৰেষ্ট ডিপাৰ্টমেণ্ট এইটো লগতে আছিলে। সিহঁতে মানে কষ্ট কৰি মানে বস্তুটো যিমান পাৰে সিহঁতে আমাৰ লগতো সহায় কৰি এই বস্তুটো মানে ৰেলৰ সেই পাৰ কৰিবলৈ সক্ষম হৈছে। এই গণেশৰ আহি ঘৰত ভাঙি পেলাইছে পাকঘৰ। কেইটা আহিছিল? এজন আহিছিল দাঁতা লাঠি। টোটেল কেইটা ঘৰ ভাঙিছে? 3টা ঘৰ ভাঙিছে আপোনাৰ গাঁৱতে। কোন গাঁও? এইটো দক্ষিণ আদালত। দক্ষিণ আদালত। কেইটা হাতী আহিছিলে? এটা আছিলে। দাঁতা লাঠি। বন বিভাগৰ মানুহ আহিছিলে নে ইয়াতে? পিছত আহিছে ঘৰ ভাঙাৰ পিছত। কি কি ক্ষতি কৰিছে আপোনাৰ? পাকঘৰ ভাঙি দিছে, ভঁৰাল ঘৰ ভাঙিছে, থকা ঘৰটো বেৰ ভাঙি দিছে। মোটামুটি কিমান টকা ক্ষতি হ'ব? 50,000 মান হ'ব। আপোনাৰ নামটো? সুকুমাৰ চন্দ্ৰ। কি কয় ফৰেষ্টৰ মানুহ আহিছিলে ঘৰ ভাঙাৰ পিছত ফোন কৰি পিছত আহিছে। হাতী খেদি পঠিয়াইছে এতিয়া? খেতি এতিয়াও আমাৰ নাই খেদি পঠিয়াইছে নেকি? সিহঁতে অহাৰ আগতে মানে হাতী গুচি গৈছে। এটাই আছিল? এটাই আছিল সিহঁতে